আজি দেওবাৰ আৰু মোৰ দিনটো কাটিল এক বিশেষ আৰু স্মৰণীয় কামৰ মাজেৰে। মামনি বেকছ এণ্ড কেকছৰ স্বত্বাধিকাৰী মামনি মেমে তেওঁৰ পুত্ৰ আব্দুল্লাহ মুস্তাফাৰ জন্মদিন উপলক্ষে এক অনন্য পদক্ষেপ গ্ৰহণ কৰে। কেৱল কেক কাটি উদযাপন নকৰি প্ৰায় ৮০ জন সৰু সৰু ল'ৰা-ছোৱালীৰ মাজত কেক আৰু চিকেন বিৰিয়ানী বিতৰণ কৰে। শিশুসকলৰ মুখত দেখা সেই আনন্দ, হাঁহি আৰু উৎসাহে এই উদযাপনক সঁচাকৈয়ে বিশেষ কৰি তুলিছিল। এই মহৎ কাৰ্যসূচীত মই অলপ সহায় কৰাৰ সুযোগ পাই মই নিজকে ধন্য আৰু সুখী অনুভৱ কৰিছোঁ। মামনি মেমৰ এই মানৱীয় চিন্তা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাক আন্তৰিকভাৱে সন্মান জনালোঁ। লগতে আব্দুল্লাহ মুস্তাফাৰ সুস্বাস্থ্য, উজ্জ্বল ভৱিষ্যত, সুখ শান্তি আৰু দীৰ্ঘ আয়ুৰ আন্তৰিক কামনা কৰিলোঁ। জন্মদিন, বিবাহ বাৰ্ষিকী বা যিকোনো বিশেষ দিন যদি আনৰ মুখত হাঁহি বিৰিঙাব পাৰে তেন্তে সেই উদযাপনেই হয় আটাইতকৈ সুন্দৰ উদযাপন। আপুনিও যদি এনেধৰণৰ সমাজসেৱামূলক কাৰ্যসূচী আয়োজন কৰিব বিচাৰে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। মই সহায় কৰিবলৈ আনন্দিত হ'ম।